নমস্কাৰ বন্ধু বান্ধৱীসকল মই জ্যোতি শিখাই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পুনৰ এটা নতুন ভিডিঅ' আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ এইচএছ ছেকেণ্ড ইয়েৰৰ লজিক এণ্ড ফিলচফিৰ প্ৰি ফাইনেল এক্সামত আহিবলগীয়া কেইটামান 2 মাৰ্কছৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আহকচোন পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া হৈছে Define scientific induction with suitable example. উপযুক্ত উদাহৰণ সহ বৈজ্ঞানিক আগমনৰ সংজ্ঞা দিয়া। Next question to দিয়া হৈছে State 2 points of difference between scientific induction and unscientific induction. বৈজ্ঞানিক আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা। Next question to দিছে define good analogy with suitable example. উপযুক্ত উদাহৰণ সহ সুসাদৃশ্যমূলক অনুমানৰ সংজ্ঞা দিয়া। Next question to দিছে what do you mean by paradox of induction? আগমনৰ বিৰোধাভাস বুলিলে কি বুজা? Next question to দিছে how many forms of uniformity of nature are there and what are they? প্ৰকৃতিৰ একৰূপতা বিধি কেই প্ৰকাৰৰ আৰু কি কি নেক্সট কুৱেশ্যনটো দিছে ডিষ্টিংগুইশ বিটুইন এজেণ্ট এণ্ড পেচেণ্ট উইথ দ্য হেল্প অফ সুইটেবল এক্সাম্পল উপযুক্ত উদাহৰণৰ সহায়ত সক্ৰিয় আৰু নিষ্ক্ৰিয় উপকৰণৰ মাজত পাৰ্থক্য নিৰূপণ কৰা নেক্সট কুৱেশ্যনটো দিছে ব্ৰিফলি এক্সপ্লেইন কনজাংচন অফ কজেছ উইথ দ্য হেল্প অফ সুইটেবল এক্সাম্পল উপযুক্ত উদাহৰণৰ সহায়ত কাৰণ সমন্বয় বা কাৰণ সংযোজনৰ চমু ব্যাখ্যা আগবঢ়োৱা সৰি ইয়াত অলপ টাইপিঙত মিষ্টেক হৈ গৈছে আগবঢ়োৱা শব্দটো নেক্সট কুৱেশ্যনটো দিয়া হৈছে ডিষ্টিংগুইশ বিটুইন প্লুৰেলিটি অফ কজেছ এণ্ড কনজাংচন অফ কজেছ নানা কাৰণবাদ আৰু কাৰণ সমন্বয় বা কাৰণ সংযোজনৰ মাজত পাৰ্থক্য নিৰূপণ কৰা নেক্সট কুৱেশ্যনটো দিছে মেনশ্যন এনি টু কোৱালিটেটিভ মাৰ্কছ অফ কজেশ্যন কাৰণৰ যিকোনো দুটা গুণগত লক্ষণ উল্লেখ কৰা নেক্সট কুৱেশ্যনটো দিছে ষ্টেট এনি টু এডভান্টেজেছ অফ অবজাৰভেশ্যন অভাৰ এক্সপেৰিমেণ্ট পৰীক্ষণৰ তুলনাত নিৰীক্ষণৰ দুটা সুবিধা উল্লেখ কৰা নেক্সট কুৱেশ্যনটো দিছে ষ্টেট 2 পইণ্টছ অফ ডিফাৰেঞ্চ বিটুইন ডিডাকশ্যন এণ্ড ইণ্ডাকশ্যন নিগমন আৰু আগমনৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা নেক্সট কুৱেশ্যনটো দিছে ডিফাইন বেড এনালজি উইথ সুইটেবল এক্সাম্পল উপযুক্ত উদাহৰণ সহ কুসাদৃশ্যমূলক অনুমান বা দুসাদৃশ্যমূলক অনুমানৰ সংজ্ঞা দিয়া নেক্সট কুৱেশ্যনটো দিছে ষ্টেট এনি টু কেৰেক্টাৰিষ্টিক্স অফ এনালজি সাদৃশ্যমূলক অনুমানৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰা নেক্সট কুৱেশ্যনটো দিছে ডিফাইন মেটেৰিয়েল কজ উইথ এন এক্সাম্পল উদাহৰণ সহ উপাদান কাৰণৰ সংজ্ঞা দিয়া নেক্সট কুৱেশ্যনটো দিছে ব্ৰিফলি এক্সপ্লেইন এনি ওৱান ক্ৰিটিচিজিম এগেইনষ্ট মিলছ পেৰাডক্স অফ ইণ্ডাকশ্যন মিলৰ আগমনৰ বিৰোধাভাসৰ বিৰুদ্ধে যিকোনো এটা সমালোচনা চমুকৈ ব্যাখ্যা কৰা নেক্সট কুৱেশ্যনটো দিছে Why Mills paradox of induction is said to commit the fallacy of petitio principi or fallacy of arguing in a circle. মিলৰ আগমনৰ বিৰোধাভাসত কিয় চক্ৰক দুখ ঘটা বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো দিছে What do you mean by a working hypothesis? কাৰ্যকৰী প্ৰকল্প বুলিলে কি বুজা নেক্সট কুৱেশ্যনটো দিছে Briefly explain any one condition of a valid hypothesis with the help of a suitable example. উপযুক্ত উদাহৰণৰ সহায়ত বৈধ প্ৰকল্পৰ যিকোনো এটা চৰ্ত চমুকৈ ব্যাখ্যা কৰা নেক্সট কুৱেশ্যনটো দিছে What are primary qualities? Give example. মুখ্য গুণ মানে কি উদাহৰণ দিয়া নেক্সট কুৱেশ্যনটো দিছে Briefly express any two characteristics of objective idealism. বস্তুনিষ্ঠ ভাৱবাদৰ যিকোনো দুটা বৈশিষ্ট্য প্ৰকাশ কৰা
নেক্সট কুৱেশ্যনটো দিছে ব্ৰিফলি এক্সপ্ৰেছ এনি 2 points of criticism against objective idealism. বস্তুনিষ্ঠ ভাৱবাদৰ বিৰুদ্ধে যিকোনো দুটা সমালোচনা চমুকৈ প্ৰকাশ কৰা. নেক্সট কুৱেশ্যনটো দিছে state any 2 similarities between scientific induction and unscientific induction. বৈজ্ঞানিক আগমন আৰু অবৈজ্ঞানিক আগমনৰ মাজত থকা যিকোনো দুটা সাদৃশ্য উল্লেখ কৰা. নেক্সট কুৱেশ্যনটো দিছে define efficient cause with an example. উদাহৰণ সহ নিমিত্ত কাৰণৰ সংজ্ঞা দিয়া. নেক্সট কুৱেশ্যনটো দিছে briefly explain positive condition with the help of a suitable example. উপযুক্ত উদাহৰণৰ সহায়ত অনুকূল বা সদৰ্থক উপকৰণৰ বিষয়ে চমু ব্যাখ্যা আগবঢ়োৱা. নেক্সট কুৱেশ্যনটো দিছে briefly explain negative condition with the help of a suitable example. উপযুক্ত উদাহৰণৰ সহায়ত প্ৰতিকূল বা নয়ৰ্থক শব্দটো টাইপিঙত থাকি গ'ল নয়ৰ্থক উপকৰণৰ বিষয়ে চমু ব্যাখ্যা আগবঢ়োৱা. নেক্সট কুৱেশ্যনটো দিছে হোৱাট ইজ এ ক্ৰুচিয়েল ইনষ্টেন্স. চৰম দৃষ্টান্ত বা নিৰ্ণায়ক দৃষ্টান্ত মানে কি? নেক্সট কুৱেশ্যনটো দিছে হোৱাট ডু ইউ মিন বাই এনালজিকেল হাইপথেচিছ. সাদৃশ্যমূলক প্ৰকল্প বুলিলে কি বুজা? নেক্সট কুৱেশ্যনটো দিছে হোৱাট ডু ইউ মিন বাই ৰিয়েলিজিম. বাস্তৱবাদ বুলিলে কি বুজা? নেক্সট কুৱেশ্যনটো দিছে ষ্টেট এনি 2 points of difference between realism and idealism. বাস্তৱবাদ আৰু ভাৱবাদৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা. নেক্সট কুৱেশ্যনটো দিছে explain very briefly why the conclusion of unscientific induction is probable. অবৈজ্ঞানিক আগমনৰ সিদ্ধান্ত কিয় সম্ভাৱনামূলক হয় অতি চমুকৈ ব্যাখ্যা কৰা. নেক্সট কুৱেশ্যনটো দিছে why observation and experiment are called the material ground of induction. পৰীক্ষণ আৰু নিৰীক্ষণক কিয় আগমনৰ বস্তুগত ভিত্তি বুলি কোৱা হয়. নেক্সট কুৱেশ্যনটো দিছে state 2 advantages of simple observation. সৰল নিৰীক্ষণৰ দুটা সুবিধা উল্লেখ কৰা. নেক্সট কুৱেশ্যনটো দিছে mention 2 features of scientific realism. বৈজ্ঞানিক বাস্তৱবাদৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা. নেক্সট কুৱেশ্যনটো দিছে হোৱাট ইজ দ্য মিনিং অফ এছে ইজ পাৰ্চিপি. প্ৰত্যক্ষতে বস্তু বিদ্যমান বোলা কথাষাৰৰ অৰ্থ কি? নেক্সট কুৱেশ্যনটো দিছে নেম দ্য ফৰ্ম অফ আইডিয়েলিজিম উইথ হুইচ ডাইলেক্টিকেল মেথড ইজ এছ'চিয়েটেড. ষ্টেট দ্য নেম অফ দ্য ফিলচফাৰ হু এডভকেটেড দিছ মেথড. দণ্ডাত্মক পদ্ধতিৰ লগত জড়িত ভাৱবাদৰ প্ৰকাৰবিধৰ নাম লিখা. এই পদ্ধতিটো পোষকতা কৰা দাৰ্শনিকজনৰ নাম লিখা. নেক্সট কুৱেশ্যনটো দিছে why is habitual action considered as an object of moral judgment. অভ্যাসজনিত ক্ৰিয়াক নৈতিক অৱধাৰণৰ বিষয়বস্তু বুলি কিয় গণ্য কৰা হয়? নেক্সট কুৱেশ্যনটো দিছে name the theory according to which thought and reality are at bottom identical. যাক reality is rational. Who advocates the theory? চিন্তা আৰু সত্তা পৰিশেষত অভিন্ন অৰ্থাৎ সত্তা বৌদ্ধিক বুলি প্ৰকাশ কৰা দাৰ্শনিক তত্ত্বটোৰ নাম লিখা. এই তত্ত্বটোৰ পোষকতা কৰা দাৰ্শনিকজন কোন? নেক্সট কুৱেশ্যনটো দিছে হোৱাট ইজ দ্য মিনিং অফ দ্য ল অফ দ্য কনজাৰ্ভেশ্যন অফ মেটাৰ এণ্ড এনাৰ্জি. দ্ৰব্য আৰু শক্তিৰ অবিনশ্বৰতাৰ সূত্ৰটোৰ অৰ্থ কি? লিখা. নেক্সট কুৱেশ্যনটো দিছে হোৱাট ইজ দ্য ইণ্টেলেকচুৱেল কণ্ডিশ্যন অফ অবজাৰ্ভেশ্যন. নিৰীক্ষণৰ বৌদ্ধিক চৰ্তটো কি? লিখা. নেক্সট কুৱেশ্যনটো দিছে হোৱাই দ্য কনক্লুজন অফ এনালজিকেল আৰ্গুমেণ্ট ইজ প্ৰবেবল. সাদৃশ্যমূলক অনুমানৰ সিদ্ধান্ত কিয় সম্ভাৱনামূলক? নেক্সট কুৱেশ্যনটো দিছে কেন এন একশ্যন অফ এন ইনচেণ্ট পাৰ্চন be called a moral action. Give one reason in support of your view.
এজন উন্মাদ ব্যক্তিৰ ক্ৰিয়াক নৈতিক কৰ্ম বুলি ক'ব পাৰিনে? তোমাৰ মতৰ সপক্ষে এটা যুক্তি আগবঢ়োৱা। নেক্সট টু কুৱেশ্যন দিছে, হোৱাট ইজ দ্য মিনিং অফ ইণ্টেনশ্যন? অভিপ্ৰায়ৰ অৰ্থ কি? নেক্সট কুৱেশ্যনটো দিছে, হোৱাট আৰ দ্য আল্টিমেট ভেলুজ অফ হিউমেন লাইফ? নেম দ্য আইডিয়েল অৰ দ্য ভেলু উইথ হুইচ এথিক্স ইজ কনচাৰ্ণড? মানৱ জীৱনৰ পৰম মূল্য কেইটা কি কি? কি আদৰ্শ বা মূল্যৰ লগত নীতিবিদ্যা জড়িত? নেক্সট কুৱেশ্যনটো দিছে, হোৱাট ইজ ফৰ্মেল কজ একৰ্ডিং টু এৰিষ্টটল? এৰিষ্টটলৰ মতে আকাৰগত কাৰণ কাক বোলে? নেক্সট কুৱেশ্যনটো দিছে, হোৱাই দ্য ল অফ কজেশ্যন ইজ কল্ড দ্য ফৰ্মেল গ্ৰাউণ্ড অফ ইণ্ডাকশ্যন? কাৰ্যকাৰণ বিধি কিয় আগমনৰ আকাৰগত ভিত্তি বোলা হয়? নেক্সট কুৱেশ্যনটো দিছে, ৰাইট টু ক্ৰিটিচিজিমছ অফ নেভ ৰিয়েলিজিম? সৰল বাস্তৱবাদৰ দুটা সমালোচনা আগবঢ়োৱা। নেক্সট কুৱেশ্যনটো দিছে, গিভ এ ডেফিনেশ্যন অফ আইডিয়েলিজিম ইন ইয়'ৰ অ'ন ৱৰ্ক? তোমাৰ নিজৰ ভাষাৰে ভাৱবাদৰ এটা সংজ্ঞা দিয়া। নেক্সট কুৱেশ্যনটো দিছে, ডিষ্টিংগুইছ বিটুইন দ্য ফেলাচি অফ নন অবজাৰ্ভেশ্যন এণ্ড ফেলাচি অফ মেল অবজাৰ্ভেশ্যন? অনবেক্ষণ আৰু ভ্ৰান্ত পৰ্যবেক্ষণ দুখৰ মাজত থকা পাৰ্থক্য নিৰ্ণয় কৰা। নেক্সট কুৱেশ্যনটো দিছে, ৰাইট টু এডভান্টেজেছ অফ অবজাৰ্ভেশ্যন এজ দ্য মেটেৰিয়েল গ্ৰাউণ্ড অফ ইণ্ডাকশ্যন? আগমনৰ বস্তুগত ভিত্তি হিচাপে নিৰীক্ষণৰ দুটা সুবিধা লিখা। নেক্সট কুৱেশ্যনটো কৈছে, হোৱাই দ্য আইডিয়েলিজিম অফ লেইবনিজ ইজ কল্ড প্লুৰেলিষ্টিক আইডিয়েলিজিম? লাইবনিজৰ ভাৱবাদক কিয় বহুত্ববাদী ভাৱবাদ বোলা হয়? নেক্সট কুৱেশ্যনটো দিছে, গিভ দ্য ডেফিনেশ্যন অফ আনচাইণ্টিফিক ইণ্ডাকশ্যন? অবৈজ্ঞানিক আগমনৰ সংজ্ঞা দিয়া। নেক্সট কুৱেশ্যনটো দিছে, ডিফাইন প্লুৰেলিটি অফ কজেছ উইথ এ চুইটেবল এক্সাম্পল? এটা উপযুক্ত উদাহৰণসহ নানা কাৰণবাদৰ সংজ্ঞা দিয়া। নেক্সট কুৱেশ্যনটো দিছে, মেনশ্যন 2 পইণ্টছ অফ ডিফাৰেঞ্চ বিটুইন অবজাৰ্ভেশ্যন এণ্ড এক্সপেৰিমেণ্ট? নিৰীক্ষণ আৰু পৰীক্ষণৰ দুটা পাৰ্থক্য উল্লেখ কৰা। নেক্সট কুৱেশ্যনটো দিছে, হোৱাই ইজ এথিক্স কল্ড নৰ্মেটিভ ছায়েন্স? নীতিবিদ্যাক কিয় আদৰ্শনিষ্ঠ বিজ্ঞান বুলি কোৱা হয়? নেক্সট কুৱেশ্যনটো দিছে, মেনশ্যন 2 কণ্ডিশ্যনছ অফ ভেলিড হাইপথেচিছ? বৈধ প্ৰকল্পৰ যিকোনো দুটা চৰ্ত উল্লেখ কৰা। নেক্সট কুৱেশ্যনটো দিছে, ডিফাইন ভলাণ্টাৰী একশ্যন? হাউ মেনি ষ্টেজেছ অফ আৰ দেয়াৰ ইন এ ভলাণ্টাৰী একশ্যন? ঐচ্ছিক ক্ৰিয়াৰ সংজ্ঞা দিয়া। এটা ঐচ্ছিক ক্ৰিয়াত কেইটা স্তৰ থাকে? নেক্সট কুৱেশ্যনটো দিছে, গিভ 2 পইণ্টছ অফ ডিফাৰেঞ্চ বিটুইন প্ৰাইমেৰী কোৱালিটি এণ্ড ছেকেণ্ডেৰী কোৱালিটি? মুখ্য গুণ আৰু গৌণ গুণৰ মাজত থকা দুটা পাৰ্থক্য আগবঢ়োৱা। নেক্সট কুৱেশ্যনটো দিছে, গিভ এন এক্সাম্পল অফ হাইপথেচিছ কনচাৰ্নিং ল? নিয়ম বিষয়ক প্ৰকল্পৰ এটি উদাহৰণ দিয়া। নেক্সট কুৱেশ্যনটো হৈছে, ৰাইট টু ক্ৰিটিচিজিম অফ নেভ ৰিয়েলিজিম? সৰল বাস্তৱবাদৰ দুটা সমালোচনা আগবঢ়োৱা। লাষ্ট কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য থিয়ৰী অফ প্ৰি এষ্টেব্লিছ হাৰমনি? পূৰ্বস্থাপিত শৃংখলা মতবাদ কি? এই 60টাই আছিলে আজিৰ এই ভিডিঅ'টোত দিয়া অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন, যিকেইটা প্ৰি ফাইনেল এক্সামত অহাৰ চান্স থাকে। গতিকে যিসকলে আজিৰ এই ভিডিঅ'টো চাই আছে, এই গোটেইকেইটা কুৱেশ্যন নিজে কৰিবলৈ চেষ্টা কৰিব আৰু ইয়াৰ পৰা বহুখিনি কুৱেশ্যন আপোনালোকে কমন পাব। আৰু যদি আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, তেনেহ'লে লাইক কৰিব, ভিডিঅ'টো বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰিব, আৰু যিসকলে আজি পোনপ্ৰথমবাৰৰ বাবে মোৰ এই ভিডিঅ'টো চাই আছে, সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আগলৈ মোৰ পৰা এনেধৰণৰ ভিডিঅ' পাই থাকে। বন্ধু বান্ধৱীসকল, এই 60টা কুৱেশ্যন 2 মাৰ্কছৰ, দুই এটা কুৱেশ্যন বাৰে বাৰে ৰিপিট হৈছে, টাইপিঙত কেতিয়াবা
পুনৰ দি দিয়া হৈছে গতিকে আপোনালোকে ভালদৰে চাই ল'লে গম পাব আৰু দুই এটা স্পেলিং মিষ্টেক হ'ব পাৰে সেইখিনি আপোনালোকে নিজে শুধৰাই ল'ব বুলি আশা ৰাখিলোঁ বাকি প্ৰি ফাইনেল এক্সামৰ বাবে আপোনালোক সকলোকে শুভকামনা যাচিলোঁ যাতে সকলোৱে এই কুৱেশ্যনখিনি পঢ়ি ভালদৰে লজিক এণ্ড ফিলচফিৰ এক্সামটো দিয়ে আজিলৈ ইমানেই